My dear students, তোমালোকৰ হয়তো তোমালোকৰ যেটো সেবা স্পোকেন ইংলিশ এপত তোমালোকৰ ইউজাৰ নেম আৰু পাসওয়ার্ডটো মাৰিছে তোমালোকৰ হয়তো ইনভ্যালিড ইউজাৰ নেম অৰ ইনভ্যালিড পাসওয়ার্ড বুলি দেখাইছে তেতিয়াহলে তোমালোকৰ কাৰণে সমাধান কি তোমালোকে বহুতে মোক কমেন্ট সেকশনত জনাইছিল যে স্যাৰ মই সেবা স্পোকেন ইংলিশ এপটো ডাউনলোড কৰিছিলো ডাউনলোড কৰাৰ পিছত যোৱাবাৰ ডাউনলোড কৰিছে এবাৰ মোৰ তাৰ পৰা কি হৈছে আনইনষ্টল হৈ গৈছে এটা আকৌ নতুনকৈ যেতিয়া মই ডাউনলোড কৰিছে ডাউনলোড কৰাৰ পিছত আমাৰ হেতু আগৰ ইউজাৰ নেম আৰু পাসওয়ার্ড মাৰাৰ পিছত হেতুদি কোনো কাম কৰা নাই মানে তোমাৰ ইউজাৰ নেম আৰু পাসওয়ার্ড তুমি মাৰিছা মাৰাৰ পিছত তোমাৰ ইউজাৰ নেম পাসওয়ার্ড ইনভ্যালিড দেখাইছে নহলে কুড নট অথেন্টিকেট বুলি দেখাইছে তেতিয়াহলে তোমালোকৰ কাৰণে সমাধান কি তোমালোকে কেনেকৈ ইউজাৰ নেম আৰু পাসওয়ার্ড ব্যৱহাৰ কৰি তোমালোকে কেনেকৈ তোমালোকে লগইন কৰিব পাৰিবা সেবা স্পোকেন ইংলিশ এপত তোমালোকৰ পাসওয়ার্ড হেৰাইছে ইউজাৰ নেম হেৰুৱাইছে একো সমস্যা বিভিন্ন ধৰণৰ সমস্যা বুজিছা এইবিলাকৰ কাৰণে তোমালোকে একো চিন্তা কৰিব নালাগে আজি মই তোমালোকৰ কাৰণে সকলো সমাধান লৈ আহিছো মই এতিয়া তোমালোকক স্ক্ৰিনত দেখাইছা ওপেন কৰাৰ পিছত মই লগ আউট কৰি লৈছো তোমালোকৰ সন্মুখত এনেকৈ এখন ইন্টাৰফেস দেখাইছে তোমালোকে কি কৰিব লাগিব তোমালোকৰ পছন্দৰ যেটো ভাষা তোমালোকে ইয়াতে অসমীয়া নে বাংলা নে বড়ো নে ইংলিশ যিকোনো এটা ভাষা তোমালোকে সিলেক্ট কৰিব লাগিব আৰু তোমালোকে লগইন বা তোমালোকৰ নামটো সাইন ইন কৰিব লাগিব ঠিক আছে এতিয়া মই অসমীয়া ভাষাটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত তোমালোকে দেখা ধৰণে ইয়াতে দুটা কিবা আছে এটা আছে সাইন ইন ইউজিং ইউজাৰ নেম তোমালোকে ইউজাৰ নেম ব্যৱহাৰ কৰি সাইন ইন কৰিব পাৰিবা সাইন ইন ইউজিং ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ ব্যৱহাৰ কৰি এইটো সাইন ইন কৰিব পাৰিবা আৰু যদি কোনো ছাৰ বাইদেউসকলে মোৰ ভিডিওটো চাই আছে তেতিয়াহলে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ যদি ছাত্ৰ ইউজাৰ নেম আৰু পাসওয়ার্ড হেৰুৱাই আছে তেতিয়াহলে আপোনালোকে হেইটো ইউজাৰ নেমটো দিব পাৰিব কিন্তু পাসওয়ার্ডটো কেনেকৈ বনাই দিব তাৰ ওপৰত মই আজি গোটেইখিনি ডিসকাস কৰিম এটা আপোনালোকে কি হিচাপতে মানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি হিচাপত সাইন ইন কৰিব বিচাৰা ইউজাৰ নেম দি নে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি প্ৰথমতে মই দেখাম ইউজাৰ নেম দি তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা ইউজাৰ নেমত মাৰিবা মাৰাৰ পিছত তোমাৰ ইউজাৰ নেমটো তুমি ইয়াতে মাৰিছা ধৰা তোমাৰ ইউজাৰ নেমটো যি আছে তুমি তাকে মাৰিছা মই এবাৰ দেখাই আছো তোমালোকৰ পাসওয়ার্ডটো তুমি মাৰিছা যি নহওক এটা পাসওয়ার্ড মাৰিছা মই এটো জাস্ট দেখাবৰ কাৰণে তোমালোকে সাইন ইন কৰিছা সাইন ইন কৰোৱাৰ পিছত তোমালোকে এনেকৈ দেখিবলৈ পাইছা যে ইনভ্যালিড ইউজাৰ নেম অৰ পাসওয়ার্ড এনেকৈ তোমালোকৰ সমস্যাটো আহিছে গতিকে এই সমস্যাৰ সমাধানটো কেনেকৈ কৰিব লাগিব তাৰ ওপৰত মই আজি ডিটেইলছত আলোচনা কৰিম যে তোমাৰ ইউজাৰ নেম আৰু পাসওয়ার্ড শুদ্ধকৈ মাৰিছা মই ভুলকৈ মাৰাৰ কাৰণে এইখিনি কিন্তু দেখুৱাইছে কাৰণ মই শুদ্ধকৈ মাৰিলে তো খুলি যাব তোমালোকৰ মানে শুদ্ধকৈ মাৰিছা তথাপি ভুল দেখাইছে তোমালোকৰ এনেকৈ এটা ইন্টাৰফেস দেখুৱাইছে তাৰ মানে তোমালোকৰ ইউজাৰ নেম নহলে পাসওয়ার্ডত কত নহয় কত বা অলপ প্ৰবলেমছ আছে ঠিক আছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা এইটো দেখুৱাৰ কাৰণ তুমি ইউজাৰ নেম আৰু পাসওয়ার্ড শুদ্ধকৈ মাৰিছা কত ভুল কৰা নাই তথাপিও ইনভ্যালিড ইউজাৰ নেম আৰু পাসওয়ার্ড দেখাব পাৰে এটা কাৰণ আছে যদি তোমাৰ যেটো ইন্টাৰনেটটো যদি অফ থাকে সদায় নেটটো অন কৰি কামটো কৰিবা আৰু যদি তথাপিও এনেকুৱা দেখাইছে তেতিয়াহলে তাৰ সমাধানো মই আজি মোৰ এইখন ভিডিওত দিম চাই যাবা এতিয়া কি কৰিব লাগিব তোমালোকে তেতিয়াহলে তোমালোকে যদি এনেকা দেখা ইনভ্যালিড ইউজাৰ নেম আৰু পাসওয়ার্ড দেখায় তেতিয়াহলে তোমালোকে তোমালোকৰ ইংৰাজী বিষয়ৰ ছাৰৰ লগত যোগাযোগ কৰিব লাগিব আৰু ইংৰাজী বিষয়ৰ ছাৰজন হয়তো জানিব কথাখিনি আৰু যদি নাজানে তথাপিও তোমালোকে কি কৰিবা মোৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে যিখিনি বুজিবা সেই হিচাপত তোমাৰ ছাৰক কবা ছাৰে তোমাৰ কামখিনি ধুনীয়াকৈ সমাধান কৰি দিব পাৰিব ছাৰে হয়তো জানে কিন্তু যদি নাজানে ঠিক মোৰ ভিডিওটো চাই তোমালোকে যিখিনি বুজি পাবা সেইখিনি ছাৰক কৈ দিবা ঠিক আছে এতিয়া তোমালোকে কি কৰিব লাগিব ইউজাৰ নেম আৰু পাসওয়ার্ড তোমালোকৰ ইনভ্যালিড দেখুৱাইছে শুদ্ধকৈ মাৰিছা তথাপি ইনভ্যালিড দেখুৱাইছে তোমালোকে খোলাই নাই তেতিয়াহলে তোমালোকে ইংৰাজী বিষয়ৰ ছাৰৰ লগত যোগাযোগ কৰিব লাগিব ইংৰাজী বিষয়ৰ ছাৰজনৰ কামটো হ'ব তেতিয়া ইয়াতে কি কৰিব লাগিব ইয়াতে টিচাৰ লগইনত যাব লাগিব ইংৰাজী বিষয়ৰ ছাৰজনে টিচাৰ লগইনত যাব লাগিব ঠিক আছে টিচাৰ লগইনত ইংৰাজী বিষয়ৰ ছাৰজনে টিচাৰ লগইনত কেনেকৈ যাব লাগে অলৰেডি হয়তো জানে এতিয়া টিচাৰ লগইনত যোৱাৰ পিছত ইংৰাজী বিষয়ৰ ছাৰজনে টিচাৰ লগইনত গল যোৱাৰ পিছত ইয়াতে এতিয়া ধৰা তোমাৰ নাম কি তোমাৰ নাম মই ধৰিছো যিকোনো এটা নাম ধৰিছে মই তোমাৰ নামটো এনেকৈ সার্চ কৰিব লাগিব সার্চ কৰাৰ পিছত এটা দেখা মই ARG মাৰিছা মানে আৰ্জিনা দুটা আছে মানে ARG মাৰাৰ লগে লগে মানে আৰ্জিনা ARG যে দি আৰম্ভ হৈছে ইয়াতে দেখিবলৈ পাইছা ARG দি আৰম্ভ হৈছে গতিকে ARG মাৰাৰ লগে লগে তোমাৰ ধৰা তোমাৰ নাম আৰ্জিনা পাৰবিন ইয়াতে দুটা আৰ্জিনা আহিছে আৰ্জিনা পাৰবিন আৰু আৰ্জিনা খাতুন
ইংৰাজী বিষয়ৰ ছাৰজনে কি কৰিব লাগিব এই ইউজাৰ নাম আৰু পাছৱৰ্ড দি হৈ থকা নাই তেতিয়াহ'লে ইংৰাজী বিষয়ৰ ছাৰজনে কি কৰিব লাগিব ইয়াতে এটা ৰিছেট অপশ্যন আছে এই ৰিছেট অপশ্যনত ক্লিক কৰিব লাগিব ইংৰাজী বিষয়ৰ ছাৰজনে ক'ত ক্লিক কৰিব লাগিব ৰিছেট অপশ্যনত ক্লিক কৰিব লাগিব ঠিক আছে ৰিছেট অপশ্যনত যেতিয়া ইংৰাজী বিষয়ৰ ছাৰজনে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰী যিজন ছাত্ৰী মই আৰ্জিনাৰ পাৰবিনৰ ইয়াতে যদি ৰিছেটত ক্লিক কৰোঁ তেতিয়াহ'লে তেওঁৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডে নতুন এটা পাছৱৰ্ড হৈ যাব আৰু সেই পাছৱৰ্ডটি দি তেখেতে কি কৰিব পাৰিব ইউজাৰ নেম ব্যৱহাৰ কৰি সাইন ইন কৰিব পাৰিব ঠিক আছে এতিয়া কি কৰিব লাগিব তেতিয়াহ'লে এই ৰিছেটত ইংৰাজী বিষয়ৰ ছাৰজনে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত কি কৰিব লাগিব এইখিনি মই দেখাম এতিয়া মই দেখাম ইয়াতে যিমান ছাত্ৰ ছাত্ৰীৰ নাম আছে অলপ টাইম ল'ব লাগিব আহিব নামখিনি ইয়াতে গোটেই নামখিনি আহিছে এতিয়া ৰিছেটত মাৰাৰ লগে লগে কি হয় মই ইয়াতে দেখাম ইয়াতে মই দেখাম গোটেইখিনি আছে মই ইয়াতে মই যিকোনো এটাৰ মই দেখাম ইয়াতে মই এটা ৰিছেট মাৰাৰ লগে লগে কি আহে দেখাম মই ৰিছেটত মই ক্লিক কৰিলোঁ ৰিছেটত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব সৰি মই আকৌ দেখাব লাগিব ৰ'ব ৰিছেটত ক্লিক কৰিলোঁ মই ৰিছেটত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব কেনচেল অৰ কনফাৰ্ম দুটা অপশ্যন আহিব ইয়াতে কনফাৰ্ম কৰিব লাগিব ঠিক আছে মই আকৌ অলপ প্ৰব্লেম দেখাই আছে কনফাৰ্মত মাৰিলোঁ কনফাৰ্মত মাৰাৰ লগে লগে তেখেতৰ কাৰণে কি হ'ব এটা নতুন পাছৱৰ্ড ইহঁতে হ'ব ইয়াতে দেখাইছে পাছৱৰ্ড ৰিছেট কেয়াৰফুলি নিউ পাছৱৰ্ড ইজ চেঞ্জ মি আৰু নতুন পাছৱৰ্ডটো কি হ'ব তেখেতৰ নতুন পাছৱৰ্ড হ'ব চেঞ্জ মি তেতিয়াহ'লে এই ছাত্ৰ বা ছাত্ৰীজনী যিজন ইউজাৰ নেমটো ইংৰাজী বিষয়ৰ ছাৰজনে ইয়াৰ পৰা দিব পাৰিব এইবিলাক হ'ল ইউজাৰ নেম ঠিক আছে তোমালোকৰ ইউজাৰ নেমটো যেতিয়া দিব তোমালোকে সেই ইউজাৰ নেম দি আৰু চেঞ্জ মি যে নতুন পাছৱৰ্ডটো হ'ল সেই নতুন পাছৱৰ্ডটো দি তোমালোকে কি কৰিব লাগিব সেৱা স্পকেন ইংলিছ এপত গৈ তোমালোকৰ কিবাটো তোমালোকৰ যিটো ইউজাৰ নেমটো ব্যৱহাৰ কৰি তোমালোকে সেই চেঞ্জ মি পাছৱৰ্ডটো ব্যৱহাৰ কৰি তোমালোকে তাৰ পৰা খুলিব পাৰিবা এতিয়া মই দেখাম কেনেকৈ খুলিব লাগে ঠিক আছে এতিয়া মই সেৱা স্পকেন ইংলিছ এপত আহিম মই যেটো কৰিলোঁ এইটো মই দেখাম এতিয়া মই চেঞ্জ মি যে মই কিবা কৰিলোঁ হয়নে নহয় চেঞ্জ মি মই কি কৰিলোঁ তাৰ কাৰণে ৰিছেট কৰাৰ লগে লগে ইংৰাজী বিষয়ৰ ছাৰজনে যেতিয়া ৰিছেটত ক্লিক কৰিব ৰিছেটত ক্লিক কৰাৰ লগে লগে তেখেতৰ কাৰণে নতুন পাছৱৰ্ড হ'ব তোমালোকৰ কাৰণে নতুন পাছৱৰ্ড হ'ব পাছৱৰ্ডটো হ'ব চেঞ্জ মি ঠিক আছে এতিয়া মই চেঞ্জ মি মাৰি এতিয়া সাইন ইন কৰিম সাইন ইন কৰিলোঁ এতিয়া তেখেতৰ কাৰণে কাৰেণ্ট পাছৱৰ্ড আৰু নিউ পাছৱৰ্ডটো মাৰিব লাগিব কাৰেণ্ট পাছৱৰ্ডটো মই মাৰিলোঁ মাৰাৰ লগে লগে কাৰেণ্ট পাছৱৰ্ডটো কি আছে চেঞ্জ মি কাৰেণ্ট পাছৱৰ্ডটো চেঞ্জ মি আৰু নিউ পাছৱৰ্ডটো সেট কৰিব লাগিব যিকোনো এটা নিউ পাছৱৰ্ড সেট কৰিলে হৈ গ'ল আৰু ইয়াতে কনফাৰ্ম কৰিব লাগিব নিউ পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব ইয়াতে ঠিক আছে এতিয়া আপডেট পাছৱৰ্ডত মাৰিলে আপডেট পাছৱৰ্ড মাৰিছে অলপ সময় লাগিব অলপ সময় লাগিব মই অলপ সময় লল ইয়াতে আপডেট পাছৱৰ্ড মাৰাৰ লগে লগে এখেতৰ কিন্তু এই স্পকেন ইংলিছ এপৰ যেটো আছে এটো খুলি গ'ল ঠিক আছে এনেকৈ তোমালোকে ইংৰাজী বিষয়ৰ ছাৰক ক'বা যে ছাৰ আপোনাৰ টিচাৰ পেনেলত যাওক টিচাৰ পেনেলত গৈ ৰিছেট অপশ্যন এটা আছে ৰিছেট অপশ্যনত তোমাৰ যেটো নাম ধৰা তোমাৰ নাম ডিবি বা তোমাৰ নাম যিকোনো এটা নাম আছে তোমাৰ নামৰ এগেইনষ্টত যেটো ৰিছেট থাকিব ৰিছেটত ক্লিক কৰাৰ লগে লগে তোমাৰ কাৰণে নতুন পাছৱৰ্ড সেট হ'ব আৰু নতুন পাছৱৰ্ডটো কি হ'ব নতুন পাছৱৰ্ডটো হ'ব চেঞ্জ মি তোমালোকে চেঞ্জ মি দি আকৌ মই যেনেকৈ কৰিলোঁ তোমালোকৰ ইউজাৰ নেমটো ছাৰৰ পৰা কালেক্ট কৰিবা
ইউজাৰ নেমটো শুদ্ধকৈ মাৰিবা মাৰাৰ পিছত চেঞ্জ মি পাছৱাৰ্ড মাৰি তোমালোকে নতুনকৈ এই চাবা স্পকেন ইংলিছ এপটো মই যেনেকৈ খুলিলোঁ তোমালোকে এনেকৈ খুলিব পাৰিবা হয়তো তোমালোকে বুজি পাইছা যদি তোমালোকৰ ইংৰাজী বিষয়ৰ ছাৰৰ প্ৰব্লেম হয় তোমালোকে এনেকৈ ক'বা তোমালোকৰ নিশ্চয়কৈ সমস্যাৰ সমাধান হৈ যাব